নমস্কাৰ বন্ধুসকল, মই RX বুঢ়া চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি ভিডিঅ'ত টপিকটো লৈ আহিছোঁ মিছন বসুন্ধৰা 3.0 ওপৰত। তো বন্ধুসকল, কেইটামান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো নতুনকৈ কেইটামান আপডেট আহিছে আৰু লগতে বন্ধুসকল, আপোনালোক যিসকল লোকে যোনটো নেকি মিছন বসুন্ধৰা 2.0 এপ্লিকেণ্ট আপোনালোকে ৰিভিউ কৰিব, তো মিছন বসুন্ধৰা 3.0 তো সেইসকল লোকে কেনেধৰণে আপোনালোকে ৰিভিউ কৰিব লাগিব। তো যিসকলৰ ৰিজেক্ট হৈছিলে, তো সেইসকলে আপোনালোকে আকৌ মিছন বসুন্ধৰা 3.0 আপোনালোকে কেনেধৰণে আপোনালোকে আবেদন কৰিব লাগিব, কেনেধৰণে আপোনালোকে আবেদন কৰিলে আপোনালোকৰ যিখিনি মাটি বাৰী আপোনালোকে ন্যায়াধিপট্টা কৰিব বিচাৰিছে, কেনেধৰণে আপোনালোকে ন্যায়াধিপট্টা লাভ কৰিব, তো গোটেইখিনি প্ৰচেছ আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো বন্ধুসকল, আৰু লগতে আপোনালোকে মোৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকক মই এতিয়া জনাই আছোঁ, যিসকল লোকে আগতে আপোনাৰ মিছন বসুন্ধৰা 2.0 আপোনালোকে আবেদন কৰিছিলে, তো সেইসকল লোকে যদি আকৌ ৰিভিউ কৰিব হয় মিছন বসুন্ধৰা 3.0 আপোনালোকে ৰিভিউ কৰিব, তো বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে ৰিভিউ কৰিব লাগিব। তো বন্ধুসকল, এতিয়া আপোনালোকক মই জনাই আছোঁ, যিসকল লোকে মিছন বসুন্ধৰা 2.0 আপোনালোকে আবেদন কৰিছিলে, তো আবেদন কৰাৰ পাছত আপোনালোকৰ যদি সেই ফৰ্মটো এপ্লিকেণ্টটো যদি আপোনালোকৰ ৰিজেক্ট হৈছিলে, তো সেইসকল লোকে কেনেধৰণে আপোনালোকে জানিব যে আপোনালোকৰ কি কাৰণে আপোনালোকৰ ৰিজেক্ট হৈছে, কি কাৰণে আপোনালোকে সেই ফৰ্মখন ৰিজেক্ট কৰি দিয়া হ'ল। তো সেইটো কাৰণে আপোনালোকে এটা কাম কৰিব লাগিব। প্ৰথম আপোনালোকৰ ষ্টেটাছ, তো আপোনাৰ এপ্লিকেণ্ট ষ্টেটাছটো আপোনালোকে চেক কৰিব লাগিব যে আপোনাৰ সেই এপ্লিকেণ্টটো কিয় ৰিজেক্ট কৰা হ'ল। তো বন্ধুসকল, কি কাৰণে চৰকাৰে আপোনালোকক যোনটো নেকি এপ্লিকেণ্টটো ৰিজেক্ট কৰিলে, তো সেইটো কাৰণে প্ৰথম আপোনালোকে ষ্টেটাছটো চেক কৰিব। তো বন্ধু, এনেধৰণৰ বহুতো কাৰণ থাকিব পাৰে। যদি আপোনালোকৰ মাটি বাৰী 7 বিঘাতকৈ বেছি আছে, তো আপোনাৰ নামত, তো তেতিয়া বন্ধুসকল আপোনালোকৰ সেই এপ্লিকেণ্টটো ৰিজেক্ট হ'ব পাৰে। তো এনেধৰণৰ কিছুমান আপোনালোকৰ ৰিজন আছে। তো বন্ধুসকল, সেইটো কাৰণে প্ৰথম আপোনালোকে ষ্টেটাছটো চেক কৰিব। তো বন্ধুসকল, আপোনালোকে ষ্টেটাছটো চেক কৰিলে আপোনালোকে গোটেইখিনি তথ্য আপোনালোকে জানিব পাৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই জনাই আছোঁ, আপোনাৰ একচনা মাটি এডোখৰ যদি আপুনি কাৰোবাৰ পৰা কিনিছিলে আগতে, যোনটো নেকি আপোনালোকৰ দলিল সহকাৰে, তো বন্ধুসকল আপোনালোকে যদি সেই মাটিডোখৰ আপোনালোকে যদি আপোনাৰ নামত ন্যায়াধিপট্টা কৰিব বিচাৰে, তো প্ৰথম আপোনালোকে সেই মাটিডোখৰ আপোনাক কেনেধৰণে আপোনালোক কি ৰচিদ লাগিব, কি আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব, তো আপোনাক কেনেধৰণে আপোনালোকে আবেদন কৰিব লাগিব, যাতে আপোনালোকৰ যোনটো নেকি মিছন বসুন্ধৰা 3.0 আবেদন কৰোঁতে আপোনালোকৰ কোনো অসুবিধা নহয়। তো সেইটো কাৰণে আপোনালোক প্ৰথম আপোনালোকে সেই মাটিডোখৰ যোনটো নেকি আপোনালোকৰ ডাক নাম্বাৰটো লাগিব, আৰু আপুনি যাৰ পৰা কিনিছিলে তেওঁ আপোনালোকৰ সেই দলিলত আপোনাৰ দলিল এখন প্ৰয়োজন হ'ব, সেই দলিলত তেওঁ চাইনটো লাগিব, আৰু লগতে আপোনালোকৰ সেই মানুহজনৰ নামটো লাগিব, আৰু আপুনি কিমান বছৰৰ পৰা আপুনি সেই মাটিডোখৰত আপোনালোকে ধৰক খেতিয়ে কৰিছে বা আপুনি ঘৰ সাজি আছে, তো তাৰ প্ৰুফটো লাগিব। আৰু যোনটো নেকি আপোনালোকৰ আপোনালোকৰ গাঁওবুঢ়া, তো আপোনালোকে জানে যে মাটিডোখৰ আপোনালোকে লেনদেন কৰোঁতে আপোনালোকৰ গাঁওবুঢ়া আনিবলগীয়া হয়। তো আপোনালোকৰ গাঁওবুঢ়া চাৰ্টিফিকেট এটা প্ৰয়োজন হ'ব, যাতে তাত লিখা থাকিব লাগিব যে আপুনি এই মাটিটো ইমান দিনৰ পৰা আপুনি এই মাটিটো আপোনালোকে দখল কৰি আহিছে, অৰ্থাৎ তেওঁৰ পৰা আপোনালোকে কিনিছিলে, তো তাৰ পৰা আপোনালোকে এই মাটিটো ইমান দিনে আপোনালোকে দখল কৰি আহিছে। তো তাৰ নামত আপোনালোকে এখন এপ্লিকেণ্ট লিখিব লাগিব। আৰু লগতে বন্ধুসকল, আপোনালোকে কোৰ্ট এফিডেভিট এটা আপোনালোকে উলিয়াব পাৰে যে আপুনি এই মানুহজনৰ নামত ইমান দিনৰ পৰা আপোনালোকে সেই মাটিটো আপোনালোকে দখল কৰি আহিছে, অৰ্থাৎ আপোনালোকে কিনাৰ পাছত আপোনালোকে মাটিডোখৰত ইমান দিনে আপোনালোকে খেতি কৰি আহিছে। তো বন্ধুসকল, আপোনালোকে সেনেধৰণে এখন এপ্লিকেণ্ট লিখিব লাগিব। আপোনালোকে যেতিয়া নেকি আবেদন কৰিব, তো আপোনালোকে সেই আবেদন কৰোঁতে গোটেইখিনি তথ্য আপোনালোকে ভাল ধৰণে দিব লাগিব। অৰ্থাৎ আপোনালোকে সেই একচনা মাটিডোখৰ আপোনালোকৰ ডাক নাম্বাৰ, আপোনালোকৰ যোনটো নেকি আপোনালোকৰ দলিল, আপোনালোকৰ যেনেধৰণে গাঁওবুঢ়া চাৰ্টিফিকেট, আৰু লগত এখন এপ্লিকেণ্ট, তো ভাল ধৰণে আপোনালোকে সেই গোটেই আপোনাৰ তথ্যটো আপোনালোকে এটা ফাইল বনাব, তো প্ৰজেক্ট এটা বনাব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে সেই অনলাইনৰ দোকানত আপোনালোকে সেই আবেদন কৰিব লাগিব। তো বন্ধু, কিছুসকল লোকে যেনেধৰণে আবেদন কৰোঁতে কিছুমান আপোনাৰ নথি পত্ৰ আপোনালোকে ভাল ধৰণে নিদিয়ে, যিয়ে যেতিয়া নেকি চৰকাৰে সেই যোনটো নেকি আপোনালোকৰ ৰিভিউ কৰিব, অৰ্থাৎ আপুনি চেক কৰিব, তো তেতিয়া বন্ধুসকল আপোনালোকে খেলি মেলি পোৱাৰ কাৰণে আপোনালোকৰ তো সেই মিছন বসুন্ধৰা 2.0 কিছুমান আপোনালোকে সেনেধৰণৰ আপোনাৰ প্ৰব্লেমৰ কাৰণে আপোনাৰ ফৰ্মবোৰ ৰিজেক্ট হৈছে। তো বন্ধুসকল, পৰাপক্ষত আপোনালোকৰ যিসকল লোকৰ মিছন বসুন্ধৰাত আপোনাৰ 2.0 আপোনালোক আবেদন কৰোঁতে আপোনালোকৰ ভুল হৈছিলে, বা আপোনালোকৰ যদি সেই এপ্লিকেশ্যন ৰিজেক্ট হৈছে, আপোনালোকে ষ্টেটাছটো চেক কৰাৰ পাছত আপোনালোকে সকলোখিনি তথ্য গম পাই যাব। তো তাৰ পৰা বন্ধুসকল আপোনালোক কি কাৰণত আপোনালোকৰ ৰিজেক্ট হৈছে, তো সেইটো আপোনালোকে ভাল ধৰণে জনাৰ পাছত
তো তাৰ ওপৰত আপোনাৰ কি আপোনাৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব, তো বন্ধুসকল কেনেধৰণে আপোনালোকৰ সেই চাৰ্টিফিকেট প্ৰয়োজন হ'ব, আৰু বন্ধুসকল আপোনালোকে যদি ভালধৰণে বুজিব নোৱাৰে আপোনালোকৰ যোনটো নেকি আপোনালোকৰ মণ্ডলত আপোনালোকৰ অফিচত যাব পাৰে, তাৰ পৰা আপোনালোকে ইয়াৰ বিষয়ে অলপ ভালধৰণে জানিব পাৰিব যে আপোনালোকৰ মাটিডোখৰ কেনেকুৱা প্ৰব্লেম হৈ আছে, কি হৈ আছে, তো সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। আৰু সেইটো কাৰণে বন্ধুসকল আপোনালোকে যদি আৰু একচনা আপোনালোকে মাটি আপোনালোকে জানে যে কাৰোবাৰ নামৰ পৰা যদি আপোনালোকে কিনি থৈছিলে বা আপোনালোকৰ দলিল সহকাৰে আপোনালোকে যদি কিনিছিলে, তো আপোনালোকক মই জনালোঁ যে আপোনালোক কি আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব। তো বন্ধুসকল সেইটো কাৰণে আপোনালোক ভালধৰণে আপোনালোকৰ ফাইলটো প্ৰজেক্টটো বনাই ল'ব, যাতে আপোনালোকৰ যেতিয়া নেকি আপোনালোকৰ মাটিটো ৰিভিউ কৰিব চৰকাৰে, আপুনি যেতিয়া নেকি এপ্লিকেণ্ট কৰিব, তো যাতে আপোনালোক সেই চৰকাৰে সেই আপোনাৰ মাটিটো ভালধৰণে বুজি পায় হয় যে এই মানুহজনে এই মানুহজনৰ পৰা ইমানটো তাৰিখত আপোনালোকে ইমানটো মাহত আপোনালোকে এই মাটিডোখৰ কিনিছিলে, তো গোটেইখিনি তথ্য আপোনাক ভালধৰণে বুজি পোৱা হিচাপত আপোনালোকে এপ্লিকেণ্ট কৰিব। তো সেইটো কাৰণে আপোনালোকে এপ্লিকেণ্ট কৰাৰ আগত আপোনাৰ মাটিডোখৰ গোটেই ৰেকৰ্ডটো ভালধৰণে আপোনালোকে এবাৰ আপোনালোকে ঠিক কৰি ল'ব, অৰ্থাৎ আপোনাৰ ডকুমেণ্টছখিনি ভালধৰণে ক্লিয়াৰ কৰি ল'ব। তো বন্ধুসকল এইটোৱে আপোনালোকক মই জনাবলৈ গৈ আছিলোঁ যোনখিনি নেকি আপোনালোকৰ বৰ্তমান মানুহৰ যোনটো নেকি আপোনালোকৰ মিছন বসুন্ধৰা 2.0 আপোনালোক এনেধৰণৰ আপোনালোকৰ ফৰ্ম ৰিজেক্ট হৈছিলে, আপোনালোকৰ খেলি মেলি হৈছিলে, তো সেইসকল লোকে আপোনালোকে মিছন বসুন্ধৰা 3.0 আপুনি ৰিভিউ কৰাৰ আগত আপোনালোকে সেই মাটিডোখৰ কি কাৰণে আপোনালোকৰ ৰিজেক্ট হৈছিলে ষ্টেটাছটো চেক কৰিব। ষ্টেটাছটো চেক কৰাৰ পাছত তো আপোনালোকে সেই ৰিজনটো জনাৰ পাছত আপোনালোকে সেই ৰিজনটোত আপোনাক কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, তো কি কাৰণে আপোনালোকে মাটিডোখৰ আপোনালোকৰ ৰিজেক্ট কৰা হৈছে বা আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ল, তো সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ কিছুমান প্ৰব্লেম আপোনালোকৰ হয়, তো আপোনালোকে মোক কমেণ্ট কৰিব পাৰে, মই তাৰ পৰা এটা পপ আপ ভিডিঅ' বনাই দিম। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আৰু বন্ধুসকল আপোনালোকে যদি এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। আৰু যেতিয়া বন্ধুসকল মিছন বসুন্ধৰা 3.0 ওপৰত যদি নতুন আপডেট আহে, তো বন্ধুসকল প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।